Hello everyone, good morning, assalamu alaikum, নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত আমাৰো ভালে। আৰু আজি মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা এতিয়া প্ৰায় 8টামান বাজিবলৈ হ'ল আৰু ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আজি যাম আকৌ মাহীহঁতৰ ঘৰলৈ। কালিয়ে মাতিছিলে, কালি আকৌ অকণমান যাবলৈও মন নগ'ল আৰু কালি যিহেতু আমাৰ ইয়াতে মানে অকণমান দুখ লগা কথা এটা হ'ল আৰু মানে সৰু 5-6 বছৰীয়া বাচ্চা এটা মানে ঢুকালে। বেয়াও লাগিছিলে মনটো কালি মানে সেইকাৰণে যোৱা নহ'লে। মই পিছত তালৈও যাব নোৱাৰিলোঁ। আমাৰ ওচৰতে বাৰু ঘৰৰ মানে কলনী বাহিৰত। তাৰ মানে অসুখ হৈ আছিলে আৰু কি কৰিব, আল্লাই যিটো যাৰ যিমান দিন ৰাখিছে ন ইমান দিন থাকিব। কিন্তু বেয়া লাগিছে, ইমান সৰু ল'ৰা স্কুলত দিছিলে নেকি যোৱা বছৰ মানে। তো সেয়ে যোৱা নহ'লে, আজি যাব লাগিব যিহেতু বিয়ালৈও মানে একেবাৰে দিন নাই। মিঠাই বনাবলৈ আছে আৰু কাৰোবাক মাতিছে বাৰু। মই বোলো আজিয়ে যাম আৰু কালি এনেও যেতিয়া মানুহ মানে মাতিলেও আহিব নোৱাৰিলে হয়, এইফালেও এটা দুখ লগা কথা হৈ গ'ল। তো আজি যাম। মই বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কাম বনখিনি কৰি আজৰি হৈ লওঁ। আপা আহিলে, গাখীৰ খীৰাই মেলি গ'ল, চাহ তাহ খালোঁ আমি। তাৰপাছতে মই ঘৰ চৰ সাৰি মেলি আজৰি আৰু খালি খানাটো বনাব আছে, ৰেডি কৰি থৈছোঁ, বনাম আৰু খাই বৈ আজৰি হৈ পিনে সোনকালে যাব লাগিব আজি অকণমান, যিহেতু ডিঙিটো চেৰচেৰাইছে। সোনকালে গ'লে সোনকালে কামখিনি আজি এবাৰ বহুত বনাব লাগিব ন, মিঠাই চিঠাই বিয়াৰ কাৰণে ধৰি লওক। আৰু বিয়াও কেইবাদিনীয়া হৈছে, আলহীও আহি আছে তেহেঁতৰ মানে। সেইকাৰণে আৰু সৰহীয়াকৈ বনাব লাগিব। মই বোলো আজিয়ে যিমানখিনি পাৰোঁ বনাই মেলি আদায় কৰিব লাগিব। মানে দিনো নাই আৰু বেলেগ বেলেগ কামো ওলায়। তো সেয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে এইখিনি মই কি বনাইছোঁ জানেনে? জালুক, আদা, লং, তেজপাত আৰু চাহপাত আৰু অকণমান হালধি দি পিনি এইখিনি চাহ সিজাইছোঁ। বৰ ডিঙিটো চেৰচেৰাই আছে যে, খাই লওঁ নহ'লে বোলো আকৌ কাহ চাহ ধৰিব। পূৰা সিজিব দিছোঁ, সিজি একদম শুকাব যেতিয়া অকণমান হ'ব তেতিয়া খাম। মাহীহঁতৰ ঘৰলৈ মিঠাই বনাবলৈ যাম বুলি ক'লোঁ, কিন্তু প্লেনিংটো চেঞ্জ হৈ গ'ল। মানে আজি আমাৰ এওঁলোকৰ মানে জেঠায়েকৰ নাতিনীয়েকৰ মানে জোৰোণ আছে শিৱসাগৰত। তো তালৈ যোৱা নহ'ব বুলি ভাবিছিলোঁ, কিন্তু এতিয়া মানে তালৈ যাব লাগিব। আৰু মাহীহঁতৰ ঘৰত সোমাই কৈ থৈ আহিলোঁ যে আজি অকণমান এফালে যাবলগীয়া হ'ল, আপোনালোকে কিমানখিনি পাৰে কৰিব আৰু কাইলৈ কৈ দিম, আজি যিহেতু অহাটো দেৰিও হ'ব। তো এতিয়া সেইকাৰণে ঘৰলৈ আহিলোঁ। ইয়াতে যিহেতু কাপোৰ কানিবোৰ আছে ওলাওঁ বুলিকৈ মানে প্লেনটো মানে পটককৈ হৈ গৈছেগৈ। মানে য'ত যোৱা নহ'ব বুলি ভাবিছিলোঁ বা নাযাওঁ বুলি ভাবিছিলোঁ, গাটোও বৰ ঠিক নাই, মানে কাহ চাহ হৈ আছে নাই, সেইকাৰণে নাযাওঁ বুলি ভাবিছিলোঁ। তাৰপিছত আবায়েও লগ ধৰিছে, ওলা বুলি ক'লে। তো সেয়াই আৰু যাব লাগিব এতিয়া। মাহীহঁতৰ ঘৰত সোমাই মেলি কৈ থৈ আহিছোঁ, বোলো আপোনালোকে যিমানখিনি পাৰে কৰিব, বাকীখিনি কাইলৈ আহি মেলি কৈ দিম। আৰু অহাটো যিহেতু গধূলি হ'ব, তো এতিয়া ওলাই মেলি লওঁ, 10টা বাজিলেই, যাবলৈ হৈছে আৰু ওলাই লওঁ। ঠিক আছে, আগলৈ ভিডিঅ'টো দেখাই থাকিম বাৰু, জোৰোণৰ কিমানখিনি পাৰোঁ ভিডিঅ' কৰিম বাৰু, ঠিক আছে। আৰু ওলাই মেলি ভিডিঅ' কৰা নহ'লে, যিহেতু বহুত দেৰি হৈ গৈছে। আৰু এয়া গাড়ীতে অকণমান ভিডিঅ' কৰিছোঁ। এতিয়া আমি গৈ আছোঁ আৰু শিৱসাগৰ প্ৰায় টাউন পালোহিয়ে বাৰু। আৰু এতিয়া যাব লাগিব আমি বনিয়াবাৰীলৈ, মানে শিৱসাগৰ টাউনৰ পৰা আগলৈ আৰু মানে বনিয়াবাৰীলৈ যাব লাগিব। এতিয়া দলমুখ চাৰিআলি হৈ এনেকৈ প্ৰগতি মানে সেইফালেদিয়ে সোমাই যাব লাগিব। তাৰপিছতে এতিয়া গৈ লওঁ আৰু এইডোখৰ আকৌ ভাল লাগিলে, বহুত দিনৰ মূৰত বোলো দলৰ ওচৰৰ এইডোখৰ দেখি পাইছোঁ। ভিডিঅ' অকণমানো কৰিলোঁ। আগতে যিহেতু শিৱসাগৰত পঢ়ি থাকোঁতে গাৰ্লছত সদায় আমাৰ এইটো আৰু একদম মানে সদায় এক ৰাউণ্ড এক চক্কৰ মৰা হয়ে বাৰু। এতিয়া আৰু বহুত কমেই হ'ল বাৰু অহা, আৰু কেতিয়াবা কিবা দৰকাৰতহে অহা হয়, এনেই নহ'লে অহা নহয়েই। তাৰপাছতে আমি গৈ আছোঁ আৰু আহি পালোঁ। সেয়া অকণমানকৈ ৰভা দেখিছে যে, সেয়াই আমি গাড়ী ৰাস্তাতে থ'লোঁ। মানে মানুহ যিহেতু গাড়ী লৈ মেলি আহি আছে, আৰু সেইকাৰণে আমি অকণমান দূৰতে থৈ খোজকাঢ়ি আহিলোঁ। আৰু আমি আহি পাওঁতে মানে দৰা ঘৰৰ মানুহ যিহেতু আগে আহি পালেহি, আৰু তেওঁলোকক চাহ খাবলৈ মাতিছে। এয়া কইনাকো লগত লৈ গৈছে চাহ খাবৰ কাৰণে। আৰু আমি আহি বহিছোঁ। এতিয়ালৈকে আঙুঠি পিন্ধোৱা নাই, এতিয়া চাহ খাই আহি মেলি আঙুঠি পিন্ধাব। আৰু যিহেতু কথা বতৰাও আলোচনা থাকে, সমাজৰ আলোচনাখিনি কৰা হৈ গ'ল। আৰু এতিয়া এয়া আঙুঠি পিন্ধাব লৈছে।
কইনাবোৰ খুব নাৰ্ভাছ হৈ আছে মানে যিমান যি হ'লেও আৰু চবৰে মানে এনেকুৱা সময়খিনিত ভয় লাগে নাৰ্ভাছ ফিল হয় আৰু এয়া কইনাৰ শাহুৱেক মানে দৰাৰ মাক আঙুঠি পিন্ধাইছে তাই মানে চকু পানী ওলাইছে আৰু কান্দো কান্দো হৈ গৈছেগৈ যিমান যি হ'লেও এইখিনি সময়ত নিজৰ মানে কেনেকুৱা লাগে সেইটো আৰু মানে যাৰ হয় সিহে বুজি পায় আৰু এয়া আঙুঠি পিন্ধোৱা হৈ গ'ল বাৰু ধুনীয়াকৈ কামখিনি হৈ গ'ল আৰু দৰাও আহিব অলপ যিহেতু তেওঁলোকৰ ঘৰ বহুত দূৰত গোলাঘাটৰ পৰা আহিছে তেওঁলোক আৰু এইটো আঙুঠি দিছে মানে এইটো ডায়মণ্ডৰ আৰু এয়াই হৈছে আমাৰ এওঁলোকৰ জেঠাইকৰ নাতিনীয়েক মানে জেঠাইকৰ জীয়েক আৰু এয়া ফটোশ্বুট হৈছে এইফালে কইনাৰ দেউৰেক হ'বয়ে দেউৰেকে মানে বৌয়েকৰ লগত ফটো মাৰিছে আৰু এইফালে শহুৰেক সকলোখিনি তেওঁলোকৰ মানে মানুহবিলাক ইমান ভাল লাগিলে একদম আৰু এয়া হৈছে কইনাৰ মানে নন্দেক হ'ব দৰাৰ ভনীয়েক এতিয়া আঙুঠি পিন্ধোৱাৰ পাছত তামোল দিছে তেওঁলোকৰ ফালৰ পৰা আৰু চফ্ট দিছে মই মাজতে এখন ফটো মাৰি ল'লোঁ চিন হিচাপে ৰাখি থবৰ কাৰণে এয়া কইনালৈ অনা কাপোৰ যিহেতু এতিয়া তাইক কাপোৰ আকৌ তেওঁলোকৰ ঘৰৰ পৰা অনা কাপোৰ পিন্ধাব আৰু এয়া কাপোৰখিনি দেখাইছিলে অকণমান ভিডিঅ' কৰি থলোঁ মাজতে আৰু এইফালে পূৰা ফটোশ্বুট হৈছে আমি এতিয়া অলপমান ভিতৰতে বহিছোঁ যিহেতু কইনাক কাপোৰ পিন্ধাবলৈ লৈ গৈছে ভিতৰলৈ আঙুঠি পিন্ধোৱাৰ পাছত তেওঁলোকৰ ঘৰৰ পৰা দিয়া কাপোৰে পিন্ধাই মেলি আনিছে ধুনীয়া লাগিছে কাপোৰযোৰ আৰু এই চুৰ্ণিখন দিছে যে আৰু এতিয়া মানে তেওঁলোকৰ ঘৰৰে মানে দৰা ঘৰৰ ফালৰ মানুহকেইজন মানে ভাত খাই যাবগৈ হৈছে সেইকাৰণে তামোল দিয়া পৰ্ব এটা থাকে যে যিসকল যাবলৈ লৈছে তেওঁলোকক তামোল দিছে কইনাই যিহেতু গোলাঘাটৰ পৰা দেৰগাঁও ওচৰৰ পৰা আহিছে আৰু যাবলৈও টাইম লাগিব আৰু তেওঁলোকে যায়গৈ অলপ আগবাঢ়ি যিসকলক খাই বৈ আজৰি হ'ল আৰু এয়া ফটোও মাৰি আছে কেমেৰামেনে ধুনীয়াকৈ কামখিনি হৈ গ'ল বাৰু এইফালে এয়া চাহ চিনাকিও কৰি দিছে এয়া আমাৰ কইনা আমাৰ ভাগিন হৈছে আৰু মানে মোক তাই মামী বুলি মাতে সেয়ে আৰু এতিয়া আমি খাবৰ কাৰণে আহিছোঁ আৰু এইফালে মাহীয়েকৰ জীয়েক আৰু মানে কইনাৰ মাহীয়েকৰ জীয়েক সেইজনীও আমাৰ ভাগিনে হৈছে তাৰপাছতে আমি বোলো দুখনমান ফটোও মাৰি লওঁ এয়া আমি দুখনমান ফটো মাৰিলোঁ কেমেৰাটো মাৰিছোঁ বাৰু সেইখিনি কেতিয়া পাম ঠিক নাই এইফালে আমাৰ দুয়োটাই মাৰি লৈছোঁ ভায়েক ককায়েকে মই আকৌ ভিডিঅ' কৰিলোঁ ফটোখন বোলো ভাল উঠা নাই কেমেৰাতে ভাল উঠিছে আৰু এতিয়া দৰাও আহি পালেহি নহয় 4টামান বজাতে যিহেতু দৰাও আহিছে দূৰৰ পৰা সেইকাৰণে সোনকালে আহি পাই গৈছে ভালেই হৈছে বাৰু দৰাৰ লগতো আহিছে আৰু এয়া দৰা ভায়েক আৰু কইনা আৰু এইফালে পেহায়েকে ফটো মাৰিছে ফেমিলি ফটোশ্বুট হ'ব মানে হৈছে আৰু এতিয়া এতিয়া গোটেই সিহঁতৰ ফেমিলিয়ে ফটো মাৰিছে এইফালে নন্দেক মানে দৰাৰ ভায়েক আৰু এইফালে ভনীয়েক খুব সৰু ভাল লাগিলে মানে ফেমিলিটো সৰু ল'ৰা ছোৱালীকেইটা মাকগৰাকীও বৰ গহীন মানে আৰু এইফালে এতিয়া বাপেকো আছে এয়া মানে গোটেই তেওঁলোকৰ ছজনীয়া এটা ফেমিলি আৰু এতিয়া কইনাক ধৰি 6জন আৰু দেখিছেনে ধুনীয়া লাগিছে মই পিছে ভিডিঅ'ই কৰিছোঁ দেই আৰু এইফালে ছিংগলকৈ মাৰিছে দৰা কইনাই দৰাও বহুত ফ্ৰী মানে কথা চথা পাতি ভাল লাগিলে তাৰপিছত আমি আৰু মাজে মাজে দুখনমান ফটো মাৰিছোঁ সেইকাৰণে ইয়াতে এড কৰিছোঁ বোলো অকণমান সুবিধা পাওঁতে মই অকণমান ভিডিঅ' কৰি ল'লোঁ মানুহজনে কৰি দিলে আৰু নহ'লেতো আৰু কোনে কৰি দিব আনকালে সুবিধা নাপাওঁ যে আৰু এইবিলাক মিঠাই যিহেতু দৰা ঘৰৰ পৰাও আনিছে আৰু দৰা ঘৰত আকৌ মানে আমাৰ ইয়াৰ ফালৰ পৰাও দিব লাগিব যে যিহেতু তেওঁলোকেও আনে আকৌ আমি দিয়াও হয় এইবিলাক মিঠাই জোৰোণৰ প্ৰত্যেককে মানে দৰা ঘৰৰ এটা আৰু কইনা ঘৰৰ এটা তেনেকৈ যাব সময়ত দিছে মিঠাই আমাৰ জোৰোণবিলাক অকণমান বেলেগ ধৰণৰ আৰু মুছলিম মানুহৰ জোৰোণবিলাক আৰু এইফালে এতিয়া কেক এটা আনিছে যিটো মানে এংগেজমেণ্ট কেক হয় আৰু দৰা কইনাই লগতে কাটিব কেকটো আনি পাইছেহি এতিয়া আৰু লাইটটো অফ কৰি দিছে নহ'লে এনেই বেটেৰীটো আকৌ আদায় হ'ব নহয় আৰু এইটো যেতিয়া কাটিবলৈ হ'ব
মানে দৰায়ো এটা ৰিং পিন্ধাব আৰু কইনায়ো দৰাক এটা ৰিং পিন্ধাব। তাৰ পাছতে কেক কাটিং হ'ব। আৰু এতিয়া যিহেতু দৰা ঘৰৰ মানে আৰু অলপ মানুহতো গ'লগৈ বাৰু, আৰু মানে মাক আৰু আবায়েকতো যাবলৈ লৈছে, মানে যিসকল আছে। এতিয়া যিহেতু দৰা আহি পালে, এতিয়া তেহেঁতি অকণমান আৰু ধৰি লওক ফটো চটো মাৰিব, খানা পিনা খাব, অলপ দেৰি হ'ব যোৱা। দৰাৰ লগত যিহেতু লগৰ ল'ৰাও আহিছে 4-5জনমান, আৰু মাকহঁতো যাবলৈ ওলাইছে যিহেতু গোলাঘাট যাব। আৰু এতিয়া গধূলিয়ে হ'ল, মানে 5টামানেই বাজিলে, যাবলৈ ওলাইছে। এতিয়া চবকে যিহেতু যিসকল যাবগৈ তামোল দিবলৈ আছে, কইনাক আকৌ তামোল দিয়া পৰ্বটো কৰাই দিছে। আৰু যিখিনি যাবলৈ লৈছে এয়া চবেই মাত চাত লগাইছে যাবৰ কাৰণে। ধুনীয়াকৈ বাৰু দিনটো পাৰ হৈ গ'ল। এয়া শাহু বোৱাৰী ধুনীয়া লাগিছে বাৰু। শাহু একেবাৰে মানে গহীন যেন লাগিছে। আমাৰ লগত কথা চথা পাতিলে বাৰু, একদম ধুনীয়াকৈ তেওঁ কথা চথা পাতিছে মেলিছে। আৰু এয়া এতিয়া তামোল চামোল দিয়ে আছে, যিহেতু লগত অহা প্ৰত্যেককে তামোল দিব লাগিব। মাহীয়েক মামীয়েক যোন যেনেকৈ আহিছে আৰু ধৰি লওক, এইটো এটা সন্মান। আৰু তাইকো কিবা কিবি মানে তামোলখন দিয়ে যে কিবা এটা গিফ্ট দিয়ে আৰু মানে মাজতে কাহ আহি গৈছে ভইচ ৰেকৰ্ড কৰি থাকোঁতে। আৰু এয়া ৰাতি আমি আহোঁতে বহুত ৰাতিয়ে হ'ল, আৰু মানে 10টামানেই বাজিবলৈ হ'ল। যিহেতু দৰা আহিলে নাই, দৰা অহাৰ পাছত আকৌ মানে যিটো ৰিং পিন্ধালে সিহঁতি ইটোৱে সিটোক, সেইবিলাকো চাই মেলি অহা হ'ল। আৰু আহিম বুলি কৈছোঁ যদিও মানে আহিব দিয়া নাই বায়ে। আৰু এইফালে এয়া যাবলৈ লৈছে যে তেওঁলোককে, এয়া যিহেতু ৰিটাৰ্ণ যে দিব লাগিব কৈছিলোঁ, মিঠাই কেক সেনেকৈ কৰি পিনে সেইখিনি সেয়া লৈ গৈছে আৰু মাহীয়েকহঁতে দিবৰ কাৰণে। তাৰ পাছতে এতিয়া যিহেতু কেক কটা হ'ব, মানে ৰিং পিন্ধোৱা হ'ব, আৰু সেইটো পৰ্ব কৰি দিওঁ বুলি কৈছে বেছি ৰাতিলৈকে, যিহেতু বহুত মানুহ আমিও আহিব লাগে বা যাবলৈও আছে, বহুত মানুহ চাই যাওঁ বুলি ৰখি আছে। এইখিনি সময়ত দৰাক কিন্তু অকণমান কামোৰ দিয়া হৈছে, আৰু আপোনালোকে এইখিনি শুনি ল'ব। আৰু আচলতে এইবিলাক ফূৰ্তি আৰু মানে ভনীয়েকবিলাক থাকিলে মানে। হাইৱে পৰা আমাৰ এইডোখৰলৈকে স্পীড ব্ৰেকাৰ এটাও নাই। আচ্ছা, নাহৰণি স্পীড ব্ৰেকাৰৰ কথা তোমাক ছাপোৰ্ট কৰিবলৈ এওঁ আছে, একে জেগাৰহে।
জোৰছে দিব লাগিব আমি শুনি পোৱা নাই আৰু এয়া আঙুঠি পিন্ধাই হৈ গ'ল এতিয়া ফটো মাৰি আছে মাজে মাজে কেমেৰামেন যিহেতু ৰখিয়ে আছে আৰু ধুনীয়াকৈ মিলিছে দৰা কইনা একদম এইফালে দৰাই মানে যি গিফ্ট আনিছে তাইৰ কাৰণে দিছে যে এয়া ফটো মাৰি লৈছে লগতে আৰু এতিয়া কেক কাটিং হ'ব আৰু দৰাক পিছে অকণমান জ্বলোৱাও হৈছে আৰু দেই কইনাই কিন্তু হেল্প কৰি দিছিলে কিন্তু এইফালে দৰাৰ লগৰকেইটাইও মানে পূৰা জোকাই আছে ইটো সিটো কৈ মেলি আৰু এইফালে এতিয়া কেক কাটিবলৈ দিয়া হৈছে আৰু মানে ৰেডি কৰা হৈছে Kalian deh fan boy. Lúc thò ghế chơi, sabi. Happy Itu tak kelas sudah so.
কোনোবাই আনি দিলে আৰু হেঁতি কাটি খাই দিলে আৰু আঙুঠি পিন্ধোৱাও হৈ গ'ল ইটোৱে সিটোক আৰু কেকো কাটিং হৈ গ'ল আমিও কেক খালোঁ বাৰু লগতে ফটো দুখনমানো মাৰি ল'লোঁ সুবিধা পাওঁতে যিহেতু চিন হিচাপে ৰাখিবলৈ আৰু এয়া ভাগিন দুজনীও মাৰিলে এই দুজনী হৈছে বাইক ভনীয়েক মানে সৰু বাই ছোৱালী আৰু যিজনী কইনা সেইজনী হৈছে ডাঙৰ বাই ছোৱালী জেঠাই ছোৱালী যিহেতু এওঁলোকৰ জেঠাইকৰ জীয়েক মানে আৰু আমিও ফটো দুখনমান মাৰিলোঁ মাৰি আৰু ঘৰলৈ বুলি ৰাওনা হ'লোঁ এতিয়া প্ৰায় 8টামানেই বাজিলে ঘৰ পাওঁতে হয়তো 10টামানেই বাজিব আৰু তাৰপাছত চাগে ভিডিঅ' কৰাই নহ'ব মানে ইমানেই ভাগৰ লাগিছে দিনটো কাপোৰ কানি পিন্ধি আৰু আহি পালোঁ দৰা ঘৰৰ মিঠাই কইনা ঘৰৰ মিঠাই জোৰোণৰ মিঠাই দি পঠিয়াইছিলে সেয়াই চাহ তাহ খালোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহোঁ দিয়ক নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম